বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ২৫,০০০ নিযুক্তি সন্দৰ্ভত এখন বৈঠক আহ্বান কৰাৰ কথা আৰু সোনকালে যাতে নিযুক্তি দিয়ে তাৰ নিৰ্দেশনা প্ৰদান কৰাৰ সন্দৰ্ভত যিটো তেখেতে ছ'চিয়েল মিডিয়াত তেওঁ এক বাৰ্তা প্ৰেৰণ কৰিছিল। বহুতে কৈ আছিলে যে ৩৫,০০০ পদ আছিলে, গতিকে ২৫,০০০ কিয় কৈছে। আজি সংবাদ মাধ্যমত তেখেতে জনায় যে নৱেম্বৰ মাহৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি এটা এটাকৈ তেওঁ নিযুক্তিসমূহ বেলেগ বেলেগ বিভাগৰ দিবলৈ চেষ্টা কৰিব আৰু বৰ্তমান যিখিনি কাম যাৱতীয় বাকী আছে সকলো কাম কৰি আছে। ৰেণ্ডমাইজেশ্যন, তাৰপিছত পষ্টিঙৰ কাম, এনেকুৱা ধৰণৰ কামবিলাক সম্পন্ন হোৱাৰ পিছত নৱেম্বৰৰ শেষত সকলো কাম শেষ কৰাৰ পিছত ডিচেম্বৰৰ ভিতৰত তেওঁ সকলো নিযুক্তি দিয়া হ'ব বুলি এটা এটাকৈ উল্লেখ কৰে। গতিকে চাওঁ আহক নিযুক্তি সম্পৰ্কত সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত আজি অসমৰ মুখ্যমন্ত্ৰীজনে কি বুলি মন্তব্য কৰিছিল। নিযুক্তিৰ মই ২ এদিনতে ডেটবিলাক ঘোষণা কৰি দিম। আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয়, ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে। তাৰ পৰা পষ্টিঙৰ কাম চলিব, প্ৰায় ১০-১৫ দিনৰ এটা প্ৰক্ৰিয়া আছে। নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই, সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ। নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম, ডিচেম্বৰত আমি শেষ কৰিম। এটা এটাকৈ আমি নিযুক্তি দি যাম। প্ৰথমতে LP, তাৰপিছত পুলিচ, তাৰপিছত গেজেটেড অফিচাৰ, ADRE 3, ADRE 4, হেল্থ, এনেকৈ প্ৰায় 35,000 নিযুক্তি পাব।